আমি এবাৰ ৪৭তম অসম কনভেনশ্যন আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হৈছিলে আৰু জুবিনদাৰ ট্ৰিবিউট আৰু ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছিলে। খুব সুন্দৰকৈ অনুষ্ঠানটি পাতিলে তেওঁলোকে আৰু এই গোটেই অনুষ্ঠানটিত মানৱদা, মই আৰু শংকু আমি তিনিওজনক আমাক তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে। আমি গ'লোঁ আৰু গৈ পেলাই খুব সুন্দৰ এটি অনুষ্ঠান আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই পেলাই তিনিদিনীয়া সেই অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিলোঁ আৰু তেওঁলোকেই জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই পেলাই তেওঁৰ বাবে এটি খুব ধুনীয়া এখন মানপত্ৰ তেওঁক দি পঠাইছিলে। সেইখন আজি আমি আগবঢ়ালোঁ জুবিনদালৈ ইয়াতে আহি পেলাই আৰু তাৰপিছত আমি গৰিমা বৌক এখন আমি তেওঁক চমজাই দিম। গতিকে এই কথাটো আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক জনালোঁ আৰু আমাৰ অত্যন্ত ভাল লাগিছে যে তেওঁলোকে মানে দেশ বিদেশ সকলোতে জুবিনদাৰ মান যশ সৃষ্টি কৃষ্টি খুব সুন্দৰকৈ সকলোৱে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। কি কয় এইটো 3-4-5 জুলাইত হৈছিলে অসম কনভেনশ্যন এইবাৰ। আমি তিনিও অসম কনভেনশ্যন 2026 ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হৈছিল। তাত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ শংকুৰাজ কোঁৱৰ, মই আৰু বৰ্ণালী কলিতা। আৰু তাতে ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সোঁৱৰণি তেওঁলোকে অনুষ্ঠান পাতিছিলে আৰু তাৰ পৰাই তেওঁলোকে শ্ৰদ্ধাঞ্জলি আমাৰ হাততে দি পঠাইছিলে। সেইকাৰণে আজি আমি জুবিনদাৰ ওচৰলৈ আহিলোঁ তিনিও আৰু পোনে পোনে তেখেতৰ শ্ৰীচৰণত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু বাকী যি এটা মেমেণ্টো দি পঠাইছে আমি গৰিমা বৌৰ হাতত অৰ্পণ কৰিলোঁ। সেই উদ্দেশ্যে ইয়ালৈ আহিছোঁ। খুব সুন্দৰভাৱে অনুষ্ঠানটো আয়োজন কৰিলে আৰু দুয়োগৰাকী প্ৰবাদ প্ৰতিম শিল্পীলৈ খুব বিনম্ৰভাৱে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি খুব অভিভূত আৰু আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক এই কথাটি জনাবলৈ পাই খুব আনন্দ অনুভৱ কৰিছোঁ। নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ। এইবাৰ 47th অসম কনভেনশ্যন পতা হৈছিলে আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা। এইটো আপোনাৰ এইবাৰ কেলিফৰ্ণিয়াৰ বে এৰিয়াত অনুষ্ঠিত হৈছিলে, যিটো চিলিকন ভেলী ছান ফ্ৰান্সিস্কো। তাতে জুবিনদা আৰু ভূপেন হাজৰিকাদেৱৰ ট্ৰিবিউট অনুষ্ঠান এবাৰ আমি অংশগ্ৰহণ কৰিবলৈ পাই খুবেই ধন্য অনুভৱ কৰিছোঁ মানৱদা বৰ্ণিমাৰ। আৰু আমি আচলতে এটা বাৰ্তা লৈ আহিছোঁ প্ৰবাসী অসমীয়াসকলৰ পৰা, অসমবাসীসকলে আৰু জুবিনদালৈ শ্ৰদ্ধাঞ্জলি, জুবিনদাৰলৈ শ্ৰদ্ধাঞ্জলি আৰু অসমবাসীসকলে অলেখ মৰম কঢ়িয়াই লৈ আহিছোঁ আজি। আৰু এতিয়া আমি তেওঁক শ্ৰদ্ধাঞ্জলি ইয়াত জ্ঞাপন কৰি আমি এতিয়া গৰিমা বৌৰ ঘৰলৈ যাম। তেওঁক জুবিনদাৰ যিখন মেমেণ্টো আৰু এটা ছুভেনিয়াৰ দি পঠাইছে তেওঁলোকে, তেওঁৰ গৰিমা বৌৰ হাতত আমি এতিয়া প্ৰদান কৰিম।